নমস্কাৰ তৈৰক স্বাগতম জনাইছোঁ আছাম টিচ ইউটিউব চেনেললৈ মই আজি আপোনাৰ মাজলৈ লৈ আহিছোঁ ক্লাছ 10 অসমীয়াৰ লেসন 4 কুৱেশ্যন আনসাৰ সকলে ভালদৰে শুনি যাব ইয়াৰ আগত তিনিটা পাৰ্ট যদি চোৱা নাই চাব আৰু যদি মোৰ চেনেল সাবস্ক্ৰাইব কৰি ৰাখিব যাতে আগলৈ এনে কথা ভিডিঅ' পাই থাকে কুৱেশ্যন নম্বৰ 7 অসমলৈ যুদ্ধ কৰিবলৈ আহি মোগলসকলে অসমৰ ৰূপৰ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা উত্তৰ পৰাক্ৰমী মোগলসকল দেশ বিজয় কৰিবৰ বাবে অসমলৈ আহিছিল মোগলসকলে অসমখন যাদু মন্ত্ৰৰ দেশ বুলি ভাবিছিল পিছে অসমত প্ৰৱেশ কৰিয়েই ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য দেখি তেওঁলোক আচৰিত হৈ পৰিল চৌদিশে অসম ভূমিৰ গছৰ পাতবোৰ যেন মিনা কৰা নিয়ৰসিক্ত দুৱৰীৰ পাতবোৰ যেন মুকুতা সদৃশ হৈ পৰিছিল অসমখনৰ নৈৰ বালিত সোণ এনেদৰে পোৱা গৈছিল যেন পুঠি মাছৰ দৰে ক্ষুদ্ৰ মাছেও কাণত সোণৰ থুৰিয়া পিন্ধিছিল ভেকুলীবোৰে কপালত ফুট লৈ সাজি কাচি আছিল কৃষি প্ৰধান দেশ অসমখন আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে সান্দহ খাই জীয়াই থকা মানুহ ইমান বলৱন্ত হ'ব পাৰে বুলি মোগলে কেতিয়াও কল্পনা কৰিব পৰা নাছিল ৰংঘৰ কাৰেংঘৰ আদি প্ৰাসাদেৰে অসম যেন স্বৰ্গপুৰীৰ দৰে আহোম স্বৰ্গদেৱে চাউলৰ গুৰিৰে দল সাজে হাঁহ কণী চাউলেৰে দেউল সাজায় অসমৰ ধূলিত সোণ হীৰামণি মৰকত বাগৰি থাকে আনকি মাটিৰ চৰুত ভৰাই ঘৰে ঘৰে বিলোৱা হৈছিল সোণ ৰূপৰ দৰে মূল্যৱান ধাতু মূল্যৱান সম্পদেৰে পৰিপূৰ্ণ অসমৰ লোকসকলৰ মুখৰ মাত অমৃতখনা এই দেশখন ভক্তি ধৰ্মৰ বাবে বিখ্যাত নাম তীৰ্থ কীৰ্তন আদি সুললিত সুৰ এই দেশৰ ৰূপ সৌন্দৰ্য দুগুণে চৰায় মোগলে এই প্ৰথম ব্যাখ্যা কৰা মোগলে এবাৰ পালে শকতিৰ নৱ পৰিচয় দেশ প্ৰাণ মুক্ত প্ৰাণ অসমৰ স্বদেশ ভকতি উত্তৰ প্ৰসংগা উক্ত কবিতাভাষী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত সৈয়দ আব্দুল মালিকৰ দ্বাৰা ৰচিত মই অসমীয়া নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে সংগতি কবিতাভাষীৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে যুদ্ধহাতত অসমীয়াৰ স্বদেশ প্ৰেমৰ পৰিচয় মোগলসকলক কেনেকৈ পালে সেই বিষয়ে ক'ব বিচাৰিছে বাক্য সপ্তদশ শতিকাত আহোমসকল অসমত শাসন কৰিছিল মোগলসকলে অন্য প্ৰান্তত থাকি অসমখন আক্ৰমণ কৰিবৰ বাবে মন মেলিছিল অন্য প্ৰান্তত থাকিও অসমক আক্ৰমণ কৰাৰ উদ্দেশ্যে মোগলসকল আহি অসমত ভৰি দিলে অসমখন জয় কৰাৰ অভিলাষ মনত লৈ তেওঁলোকে অসমত প্ৰৱেশ কৰি দেখিলে চৌদিশে সেউজীয়া ভূমি মোগল সকলে অসমত প্ৰৱেশ কৰি সেউজীয়া ভূমিৰ বাসিন্দাসকলে এনে ৰঙা তেজৰ আদি বুলি বুজি পালে দেশ ৰক্ষাৰ হকে যে অসমৰ পুৰুষসকল যুদ্ধক্ষেত্ৰত ৰাঙলী কৰিবলৈ প্ৰস্তুত সেই কথা মোগলসকলে অনুমান কৰিব পাৰিলে অসমৰ পুৰুষ মহিলাসকলে শত্ৰুৰ আক্ৰমণত বুকু পাতি ল'বলৈ অকতো কুণ্ঠাবোধ কৰা নাছিল শত্ৰুৰ সন্মুখত তেওঁলোকে শিৰানত কৰি মোগলসকলক অহা বাট উভতি গৈছিল আজি পাৰ্টত ইমানখিনি আছিল ইয়াৰ পিছত মই আৰু দুটা বা তিনিটা পাৰ্ট হ'ব দি এই লেচনটো ক্লিয়াৰ কৰিম তোমালোকে ভালকৈ পঢ়িবা বুলি আশা কৰি ইমান সমাপ্ত কৰিছোঁ নমস্কাৰ।